ৰাজ্যৰ কৰ্মচাৰীসকলৰ বাবে এই মুহূৰ্তত জনাব বিচাৰিছোঁ অতি গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ কৰ্মচাৰীসকলৰ মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা সম্পৰ্কত ডাঙৰ আপডেট আহিছে। মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ বাবে জানুৱাৰী মাহৰ চেলাৰীৰ পৰাই ধন কৰ্তন কৰা হ'ব। ইতিমধ্যে এই খবৰ আপোনালোকে লাভ কৰিছে। ইয়াৰ পিছত আহিছে গুৰুত্বপূৰ্ণ খবৰ যে মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ বাবে কেনেকৈ আপুনি আবেদন কৰিব। আবেদনৰ বাবে ইতিমধ্যে ৱেবছাইট মুকলি কৰা হৈছিল আৰু কি কি ডকুমেণ্টছ লাগিব এইবাৰ জনোৱা হৈছে। ইয়াত উল্লেখ কৰিছে আবেদনকাৰীৰ আধাৰ কাৰ্ড, পান কাৰ্ড মেণ্ডেটৰী, লগতে ইণ্ডিভিজুৱেল ফটো, এমপ্লয়মেণ্ট ID কাৰ্ড, আধাৰ গভৰ্ণমেণ্ট ID প্ৰুফ। ইপিনে স্পাউচৰ ক্ষেত্ৰত উল্লেখ কৰিছে ID প্ৰুফ, আধাৰ, পান কাৰ্ড নাইবা ভোটাৰ কাৰ্ড, ৰিলেশ্যনশ্বিপ প্ৰুফ আৰু ইণ্ডিভিজুৱেল ফটো। তেনেদৰে পিতৃ মাতৃৰ ক্ষেত্ৰত উল্লেখ কৰিছে ইয়াত ID প্ৰুফ হিচাপে আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ কাৰ্ড, লগতে ফটো দিব বিচাৰিছে। লগতে ৰিলেশ্যনশ্বিপ প্ৰুফ ইয়াত বাৰ্থ চাৰ্টিফিকেট, পান নাইবা ভোটাৰ কাৰ্ড দিব পাৰে। লগতে পুত্ৰ বা জীয়ৰীৰ ক্ষেত্ৰত বিচাৰিছে আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ কাৰ্ড, ID প্ৰুফ বিচাৰিছে। লগতে ৰিলেশ্যনশ্বিপ প্ৰুফ ইয়াত আধাৰ কাৰ্ড, বাৰ্থ চাৰ্টিফিকেট, পান কাৰ্ড বা ভোটাৰ কাৰ্ড দিব পাৰে। লগতে একপি ফটো বিচাৰিছে। ইয়াৰ পিছতে প্ৰয়োজন হ'ব ফেমিলি গ্ৰুপ ফটো। ইয়াৰ পিছত লাগিব নমিনি বেংক একাউণ্ট ডিটেইলছ। ইয়াত আপোনালোকে কেঞ্চেল বেংক চেক দিব পাৰে অথবা বেংকৰ পাছবুকৰ প্ৰথম পেজটো ফটো মাৰি দিব পাৰে। আৰু এই তথ্যসমূহেৰে আপোনালোকে মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ mmlsay.gov.in পৰ্টেলৰ জৰিয়তে আবেদন কৰিব লাগিব। আৰু ইয়াৰ পিছত আপোনালোকৰ মুখ্যমন্ত্ৰী লোকসেৱক যোজনাৰ অধীনত চিকিৎসা ব্যয় বা চিকিৎসাৰ সা সুবিধা ল'ব পাৰিব।